হেল্ল'। হেল্ল'। এইটো হেৰিটো মানে ক'ত লাগিছিলে? এইটোতো বলাত লাগছে। হয় দাদা, আপুনি কি পালচাৰ হেৰি ল'ব খুজিছিলে নেকি? আপুনি পালচাৰ 155 হা পালচাৰ কি বস্তু? বাইক হা বাইক। আপোনাৰ কিবা সেনেকুৱা কিবা হেৰি আছিল নেকি? বা পালচাৰ মানে 155 মানে কিবা হেৰি কৰা? আপোনালোকে সুমৰ পৰা মাৰছে না? চুমৰ পৰা মানে একচুৱেলি মানে আপোনাৰ এইটো মই হেৰিৰ পৰা মাৰিছিলো, এইটো গুৱাহাটীৰ পৰা ডিলাৰৰ পৰা মানে মাৰিছিলো, আমাৰ হেৰিৰ পৰা কি বুলি কয় এইটো পালচাৰৰ পৰা। নতুন বাইক নেকি? ছাৰ একদম মানে একদম নতুন বাইক। আপুনি কি ল'ব নেকি? নহয়, পইচা মই ৰেডি কৰি মানে অলপ মানে ভেজাল লাগি আছে, নাই কেনে মই চাই আছো বাইক। হয় মানে আপুনি যদি মিনিমাম যদি মানে 20 মানো মানে মোক মানে দিয়ে ন, বাকী আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ অল এভৰিথিং মানে বায়োডাটাখিনি ফিল আপ কৰিলে আপোনাৰ মানে বাইকখন আমি ওলাই দিম মানে। আৰু আপোনাৰ ইণ্টাৰেষ্টটো বহুত মানে কমকে আহিব, আমি পাৰিলে বহুত মানে কমকে দি দিম। মানে একফালৰ পৰা ক'ব গ'লে এইটো মানে আমাৰ মানে এটা মানে হেৰি টাইপৰ মানে লোন টাইপৰ হয়। তো সেইকাৰণে মানে আপোনাক ক'লো যদি বাইকখন লয় আৰু তেনেহ'লে এবাৰ মোক মানে কণ্টেক্ট কৰি লওক। দাদা 20,000 দিলে তো কিমান আহিব মাহত? ধৰি লওক আমিতো মানে আপোনাৰ মানে বেছিভাগতো হেৰিটো বহুত লয়, আপোনাৰ ইণ্টাৰেষ্টটো 10%কে ল'ব, কিছুমানত 12কে ল'ব। তো মই মানে ভাবিছিলো যে আপোনাক 8%কে যদি দিব পাৰিলো হয় তেতিয়াও মানে ভাল আছিলে, কাৰণ আমাৰ মানে এইখিনি মানে হেৰি দিয়া হয় আৰু সুবিধা। শ্বৰুমটো ক'ত আছে গুৱাহাটী? শ্বৰুমটো আপোনাৰ গুৱাহাটীৰ হেৰি পল্টন বজাৰ। হয়। মইতো গোৱালপাৰা ডিষ্ট্ৰিক্টতে থাকো। হয়, আকো ইছ্যু নাই, আমাৰ অসমৰ এভৰিথিঙত মানে আমি হেৰি কৰি দিব পাৰিম মানে ফাইনেন্স। আপুনি যদি লখিমপুৰৰো হয় তেনেহ'লেও হৈ যাব, ইছ্যু নাইতো। আপুনি এবাৰ আহক গুৱাহাটীলৈ, এবাৰ ভিজিট কৰি চাওক, তাৰপিছত ভাবি চাব এবাৰ। মই ভাবি চাম দিয়ক। ঠিক আছে। কেলা বাজাজ কোম্পানীৰ কেলা ডিলাৰ বুলি ভাবিছে, 8% ইণ্টাৰেষ্টত তাক মই বাইক ওলাই দিম। খেলা 20,000 টকা ডাউন পেমেণ্ট দিব। 8% বা কি খুশি তাৰ মনত, ক'ত আছে ডিলাৰ? বা আহিবই আৰু ই, আৰু পইচা পাতি হোৱা নাই, মই অকল 8% কি দিম। আহিব ক'ত আপোনাৰ ডিলাৰখন দাদা? অজীৱ মানুহ দিয়া কিছুমান।